নমস্কাৰ, মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ। বহুদিনৰ পাছত আকৌ এটা ভিডিঅ'লৈ আগবাঢ়িলোঁ। প্ৰথম কথা, আপোনালোকক মই ডেইলি বেচিছত ভিডিঅ' দিম বুলি কৈছিলোঁ, কিন্তু মই ডেইলি বেচিছত ভিডিঅ' প্ৰস্তুত কৰি দিবলৈ পৰা নাই। কাৰণটো মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই ডেইলি বেচিছত ভিডিঅ' দিম বুলি ভাবিও দিবলৈ পৰা নাই। তাৰ বাবে আপোনালোকৰ ওচৰত প্ৰথমেই ক্ষমা প্ৰাৰ্থী। একো নাই, মই যিমান পাৰোঁ আপোনালোকক ভিডিঅ'সমূহ আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম আৰু দি যাম। এতিয়া আপোনালোকে আমাৰ চেনেলটি 5K কমপ্লিট কৰিলে আৰু 5K ফলোৱাৰ্ছ কমপ্লিট কৰি দিয়াৰ কাৰণে 5K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়াৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া এটা আপোনালোকক অনুৰোধ কৰিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি নতুনকৈ আৰম্ভ কৰিছোঁ এটা পডকাষ্ট চেনেল। পডকাষ্ট নহয়, আচলতে এটা নিউজৰ চেনেল। মানে মই নিউজ কৰি খুবেই বেছি ভাল পাওঁ। নিউজৰ প্ৰতি মোৰ এটা বহুত বেছি দুৰ্বলতা আছে। মোৰ নিউজ বুলি ক'লে মানে কি নাজানো, নিউজ শুনি কিমান ভাল পাওঁ নাজানো, নিউজ পঢ়ি বেছি ভাল পাওঁ। নিউজৰ প্ৰতি কিবা এটা ভাল লাগে মোৰ, কিবা এটা ভাল লাগে, মানে মনত কিবা এটা খুদুৱাই থাকে যে কিছুমান কথা ক'বলৈ মন যায়। গতিকে এটা নিউজ চেনেল কৰিছোঁ। চেনেলটিৰ নাম হৈছে আনকাট টক্স আছাম আৰু ফেচবুকত আছে আনকাট টক্স বুলি। ইতিমধ্যে ফেচবুক পেজটো 200 ফলোৱাৰ্ছ কমপ্লিট কৰিছে, 200 ফলোৱাৰ্ছ পাৰ হৈ গ'ল। আৰু চেনেলটি আৰম্ভ কৰিছোঁ আমি 10 ডিচেম্বৰ 2024 তাৰিখে। আৰু 10 ডিচেম্বৰ 2024 তাৰিখৰ পৰা ইতিমধ্যে আমি ইউটিউবত ভিডিঅ' দিয়াৰ আৰম্ভণি কৰিছোঁ। আৰু বৰ্তমান সময়ত ভিডিঅ'সমূহ হৈছে বৰ্তমান সংগীত জগত, আৰু যিহেতু গীত মাতৰ লগতে জড়িত হৈ থাকোঁ, গতিকে গীত মাতৰ কথাই কিছুমান ক'ম, কাৰ কি গান আহিছে, কি এনেকুৱা ধৰণৰ আপডেট, লগতে বোলছবি জগতৰ কিছুমান কথা আপোনালোকৰ মাজলৈ আগবঢ়াম। লগতে এনেকুৱা কিছুমান খবৰ আগবঢ়াম যিবিলাক খবৰ আপোনালোকে জানিলে আপোনালোকে ভাল পাব। এনেই মানে কিছুমান কথা ক'ব, বহুত নিউজ আহে, কিন্তু তেনেকুৱা ধৰণৰ চৰ্দি লাগিছে অকণমান, বহুত নিউজ আহে, কিন্তু তেনেকুৱা ধৰণৰ নিউজ আমি মানে নবঢ়াম, কিন্তু অলপ ব্যতিক্ৰমী ধৰণৰ কথাবিলাক আপোনালোকক আগবঢ়াম। হেল্থ ৰিলেটেড কিছুমান টপিক আগবঢ়াম, কিবা কিবি গম পাব চেনেলটো চালে। এতিয়া কথাটো হৈছে, চেনেলটোত কিয় খুলিলোঁ? আমাৰ এইটো হৈছে এটা ব্লগিং চেনেল, নহয় জানো? ইয়াত আপোনালোকে ব্লগ পায়, কি কৰোঁ কি নকৰোঁ কামবিলাকহে দেখা পাব। কিন্তু আমি কৰি থকা কামবিলাক আপোনালোকে ইয়াত চাব পাৰিব, কিন্তু তাত আমি কি কাম কৰিছোঁ তাৰ ৰিজাল্ট পাব। মানে আজি নিউজ আমুকটোকো আহিছে, তামুক আহিছে, এডিটিং কৰাৰ সময়ত আপোনালোকক হয়তো কেতিয়াবা দেখাব পাৰোঁ ক্লিপছ কিছুমান লৈ। কিন্তু এই চেনেলটিৰ জৰিয়তে মূল কথাবিলাক গম পাব, ব্লগিংটো গম পাব, মই ক'ত আছোঁ, ক'ত গৈছোঁ, কি কৰিছোঁ, কি খাইছোঁ, আমাৰ পৰিয়ালটো কেনেকৈ চলিছে, বা কি এনেকুৱা ধৰণৰ কিবা কিবি কথাবিলাক, নহয় জানো? কিন্তু নিউজৰ চেনেলটিৰ জৰিয়তে দেশ বিদেশৰ খবৰ লগতে বহু ধৰণৰ কথা। আৰু নিউজ মানে হৈছে জানেই সকলোৱে, নিউজ অৰ্থটোৱে হৈছে নৰ্থ, ইষ্ট, ৱেষ্ট, ছাউথ। গতিকে গোটেইখিনি পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলোখিনি সামৰি পিনিয়ে এটা চেনেল খোলা গৈছে। গতিকে সকলোৱে আনকাট টক্স আছাম চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু আমাক মৰম দিব। এই চেনেলটি যেনেকৈ 5,000 ছাবস্ক্ৰাইবাৰ কৰি দিলে, আৰু সেই চেনেলটিও ঠিক তেনেধৰণে আগবঢ়াই দিব। বিশেষকৈ ফেচবুকো বৰ্তমান সময়ত মৰম দি আছে, পেজটি যদিও নতুন পেজ, তথাপিতো মৰম দি আছে, ভাল লাগিছে। আৰু এনেকৈ আপোনালোকে মৰম দিয়ক। আৰু মই কোনো ডাঙৰ মানুহ নহয়, মই কোনো বিশেষ মানুহ নহয়, কিন্তু চেষ্টা কৰিছোঁ। যদিও দুচকুৰে ভালকৈ দেখা নাপাওঁ, তথাপিতো পৃথিৱীখন আপোনাৰ দৃষ্টিৰে ময়ো চাবলৈ চেষ্টা কৰিছোঁ। যদিও আপোনালোকৰ দৰে সকলোখিনি কাম কৰিব নোৱাৰিব পাৰোঁ, তথাপিতো আপুনি দৰে কৰিবলৈ কাৰণে ময়ো চেষ্টা কৰিছোঁ। আপোনাৰ দৰে মই হ'বলৈ চেষ্টা কৰিছোঁ। আপুনি যেনেকুৱা ময়ো তেনেকুৱা হ'বলৈ ময়ো প্ৰয়াস কৰিছোঁ, ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ। কিমানটো কি হৈছে নাজানো। গতিকে সকলোৱে আমাক মৰম দিব, ভাইটি হিচাপে, বন্ধু হিচাপে, যি বুলি ভাবে সেইটো আপোনালোকৰ ব্যক্তিগত কথা, যেনেকৈ ভাবে যি ভাবে, কিন্তু আগবঢ়াই লৈ যাওক আগলৈ। ইমানটোত আছোঁ, ইমানটোলৈ নিয়ক, ইমানটোলৈ এনেকৈ আগবাঢ়ি গৈ থাকিবলৈ দিব পাৰোঁ, নে কি কয়? বাকী যি কি নহওক, বহুত কথা এটা কৈ দিলোঁ। কাহ চাহ হৈ আছে, বহুত কথা ক'ব নোৱাৰোঁ, ঠাণ্ডাও পৰিছে। গতিকে লগ পাম নতুন ভিডিঅ'ৰ সৈতে, ব্লগিং ভিডিঅ', ভাল ভিডিঅ' আহিব। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, মৰম দিয়ক, নহয় জানো? লগ পাম দিয়ক। সকলোকে ধন্যবাদ। জয় অসম, জয় হিন্দ।